এয়া দেখিছেনে এতিয়া মই খুলি দিলোঁ যে এইটো ফল্ডেবল বাকেট হয়। হেল্ল' এভৰিৱান, মই গৌৰাঙ্গ মেধক। আপোনালোকক মই কথা কেইটামান ক'ব আছে। এতিয়া অলপ কৈ দিওঁ, গোটেই এতিয়া ডিটেইলছটো নকওঁ। আমি 26 জুলাইত আমি এটা ট্ৰিপত গৈ আছোঁ। এটা অলপ লং ট'ৰে হ'ব। আমি গাড়ীত যাম, মোৰ থাৰ ৰক্সখনত যাম। তো সেইটো কাৰণে প্ৰিপেৰেশ্যন কেইটামান কৰি আছোঁ। কেম্পিং কৰিম যদি বতৰ ঠিক থাকে। ভাত চব্জিও বনাম বুলি ভাবিছোঁ দিনত বা ৰাতি। আমি ৰোড ছাইড কুকিং কৰিম, ধুনীয়া ধুনীয়া জেগাত ৰখি পিনে তাতে ভাত চব্জি বনাম আৰু আপোনালোককো দেখাম। বস্তু কেইটামান অৰ্ডাৰ দিছোঁ, সেই এতিয়া আপোনালোকক মই দেখাম। এয়া কি হয়, কিছুমানে জানে চাগে, কিছুমানে নাজানে চাগে, আৰু মই এতিয়া দেখাই দিম এইটো কি হয়। আপোনালোকক মই কৈছোঁৱে যে আমি কেম্পিং কৰিম বা আমি খানা বনাম ৰাস্তাত। তো এইটো বহুত দৰকাৰ বস্তু মানে, কিয়নো এইটো কি হয় মই এতিয়া কৈ আছোঁ। এইটো এটা ফল্ডেবল বাকেট হয়। এয়া দেখিছেনে এতিয়া মই খুলি দিলোঁ যে এইটো ফল্ডেবল বাকেট হয়। ইয়াতে আমি পানী লৈ পিনে ভাত চব্জি বনাব পাৰিম বা হাত মুখ ধুব পাৰিম। সেইটো কাৰণে এইটো অৰ্ডাৰ দিলোঁ। এইটো ফল্ডেবল বাকেট হয়। এয়া এইটো এনেকৈ কৰিলে এনেকৈ ফল্ড হৈ গ'ল। এতিয়া দেখিছেনে, গাড়ীত জেগা নাই, আমি ডাঙৰ বাল্টিং লৈ যাবলৈ নোৱাৰোঁ। সেইটো কাৰণে এইটো লৈছোঁ। এইটোৰ প্ৰাইচটো হৈছে এমাজনত পাব 600 ৰুপিজ হয়। আৰু এটা বস্তু অৰ্ডাৰ দিছোঁ, এয়া এটা জুচ মেকাৰ হয়। যিহেতু আমি গৰম দিনত গৈ আছোঁ, তো আমি হাইড্ৰেট হৈ থকাটো জৰুৰী হয় আৰু আমাক ভিটামিন লাগে। তো আমি ফ্ৰেছ ফ্ৰুট ইয়াত সৰু সৰুকৈ কাটি পিনে ভেৰাইটিছ অফ ফ্ৰুট বনাই পিনে আমি তাৰ জুচটো খাম। এইটো এটা দেখিছেনে, এইটো ৰিচাৰ্জেবল হয়, মানে চাৰ্জ কৰিলে হৈ যাব। এইটো চি টাইপ আৰু চাউণ্ডটো শুনিছেনে, পাৱাৰফুল মটৰ। এইটোৰ প্ৰাইচটো হৈছে 2200 ৰুপিজ। নামটো হৈছে ইনষ্টাকাপা। বস্তু অৰ্ডাৰ দিছোঁ আৰু আমি বিচনাও অৰ্ডাৰ দিছোঁ, ফল্ডেবল বেড গাড়ীৰ কাৰণে। সেইকেইটা মই ট্ৰিপত যাওঁতে দেখাম। আৰু আজিৰ কাৰণে সেয়াই, আৰু ভিডিঅ' দি থাকিম মই। এতিয়া বাকেটটো ক'ৰবাত লিকেজ আছে নেকি বুলি টেষ্ট কৰিছোঁ। নাই, একো লিকেজ নাই, মজা।